মা আৰু দেউতাই বাগানত কি কাম কৰিছিলে বেচিকেলি? মা প্ৰথমে চাহ বাগিচাত পাত ছিঙিছিলে। যিহেতু মই ফাইনেন্সিয়েলি অলপ আমাৰ বেকগ্ৰাউণ্ডটো উইক হয়, তো মোৰ এইটোৱে আছিলে যে APSC ইজ অনলি দ্য লাষ্ট অপশ্যন টু আপলিফ্ট মাই ফেমিলি ইন দ্য কমিউনিটি। এইটো ইণ্টাৰভিউ যিদিনা হয় সেইদিনা আপুনি কেনেধৰণে গৈছিলে, কেনেধৰণে সাজি কাচি গৈছিলে, কি পিন্ধি গৈছিলে? ড্ৰেছযোৰ আগতে এনেকুৱা নহয় যে মই নতুন কাপোৰযোৰ পিন্ধি গৈছোঁ, কাৰণ এনেকুৱাও কোৱা হয় যে নতুন কাপোৰটো পিন্ধিলে অলপ আনকমফৰ্টেবলো ফিল হোৱা যায়। তো এনেকুৱা এযোৰ কাপোৰ পিন্ধিব লাগে যোনটো নেকি আপুনি কমফৰ্টেবল, যে ছেকেণ্ড টাইম সেইটো কাপোৰ পিন্ধিছে, যাতে আপোনাৰ সেইদিনা আপুনি ফুল্লি কমফৰ্টেবল হওক। আৰু মই চাদৰ মেখেলা এযোৰ পিন্ধি গৈছিলোঁ। মই হ'ব পাৰে ৰেংক 1 বা টপ 10ত পাবলৈ সক্ষম নহ'লোঁ, কিন্তু মই সেই পজিটিভিটি আৰু মেনিফেষ্টেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তাৰ। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, মই চক্ৰপাণি পৰাশৰ। এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকে ক্লিক কৰিছে। মই ভাবোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে APSCৰ কাৰণে বা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব, কাৰণ আজি আমাৰ মাজত উপস্থিত আছে কিৰণ কুৰ্মী বাইদেউ, আৰু তেখেতে 2023 বৰ্ষৰ APSCৰ এক্সাম ক্লিয়াৰ কৰিছে আৰু তেখেতে 80 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান তেখেত এছিষ্টেণ্ট একাউণ্টেণ্ট হিচাপে যোগদান কৰিব কিছুদিনৰ পিছতেই। ইয়াৰ লগে লগে মই আপোনালোকক কৈ থওঁ যে আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ তৰফৰ পৰা মই কেইদিনমানৰ পূৰ্বে ভিডিঅ' বনাইছিলোঁ যে আদিবাসী উন্নয়ন কল্যাণ পৰিষদৰ তৰফৰ পৰা একাংশ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়া হৈছিল, SPMত প্ৰশিক্ষণ দিয়া হৈছিল, আৰু সেই SPMত প্ৰশিক্ষণ গ্ৰহণ কৰি বহু ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, আৰু তাৰ ভিতৰত কিৰণ কুৰ্মী বাইদেউ অন্যতম। নমস্কাৰ বাইদেউ। নমস্কাৰ। ভালে আছে আপুনি? হয় ছাৰ, ভাল। আপোনাৰ? বিৰাট ভাল। মনটো কেনেকুৱা লাগিছে এতিয়া? মোৰ বহুত ভাল লাগিছে। আজি বহুত বছৰ আজি কষ্টৰ মই ফল পাইছোঁ, খুবেই ভাল লাগিছে। নিশ্চয়। আৰু কিৰণ কুৰ্মী বাইদেউ যিহেতু চাহ জনজাতিৰ পৰা বিলং কৰে তেখেতে, আৰু ডিব্ৰুগড়ত তেখেতৰ ঘৰ, চাহ বাগিচাতেই জন্ম, তাতেই পঢ়া শুনা কৰি আৰু বৰ্তমান তেখেতে অসম লোকসেৱা আয়োগৰ এছিষ্টেণ্ট একাউণ্টেণ্টৰ পোষ্ট লাভ কৰিবলৈ সক্ষম হৈছে। গৌৰৱৰ কথা আমাৰ বাবে, আৰু তেওঁৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে। উৎসাহ পাব আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে। বাইদেউ ঘৰ ডিব্ৰুগড়? হয়, ডিব্ৰুগড় নাহৰতলী চাহ বাগিচা, ডিকম। নাহৰতলী চাহ বাগিচা, ডিকম। হয়। আৰু তাতেই জন্ম? হয়, তাতেই জন্ম। পঢ়া শুনা? পঢ়া শুনা মই মোৰ স্কুলীয়া শিক্ষা মনফৰ্ড হাইস্কুল চাবুৱাৰ পৰা কমপ্লিট কৰিছোঁ। তাৰপাছত মোৰ BSc ডিগ্ৰী মই শিৱসাগৰ কলেজ জয়সাগৰৰ পৰা গ্ৰহণ কৰিছোঁ। তাৰপাছত মই MSc এপ্লাইড জিঅ'লজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিছোঁ। বাহ। আৰু ঘৰত কোন কোন আছে বাইদেউ? ঘৰত মা, দাদা আৰু মই। দেউতা ঢুকালে, তেওঁ 2 বছৰ হ'ল ঢুকুৱা। তেওঁ বিশেষ অসুখ আছিলে। এই খবৰটো নাপালে আৰু দেউতাই? নাপালে। তাকেই আজি বহুত বেয়া লাগিছে। তেওঁৰ বহুত কণ্ট্ৰিবিউশ্যন আছিলে, মানে সৰুৰ পৰা যিহেতু আমি দেখিছোঁ, দেউতাও বাগানতে চাকৰি কৰিছিল, মাও বাগানতে চাকৰি কৰিছিল। তো দেউতাৰ বহুত সপোন এটা আছিল যে মই নিশ্চয় এদিন সফল হ'ম, আৰু তেওঁৰ যোনখিনি মটিভেশ্যন, তেওঁ যোনখিনি মোক সাহস দিছিল, আজি মই ভাবোঁ সেই সাহসৰ ফলটো আজি মই মানে APSC চিলেকশ্যনৰ থ্ৰুদি মই আজি সক্ষম হ'বলৈ। নিশ্চয়। আৰু মা কাষতে বহি আছে, ছোৱালীৰ সফলতাৰ আজি তেখেতে গৌৰৱ বোধ কৰিছে। দেউতাই হয়তো ওপৰৰ পৰা চাই আছে, আৰু দাদাও লগত আহিছে। দেউতাৰ নাম কি আছিলে? চান্দুৰাম কুৰ্মী। আৰু মাৰ নাম? নিৰ্মলা কুৰ্মী। দাদাৰ নাম? কমল কুৰ্মী। অ'কে। আৰু আপোনাৰ নাম হৈছে কিৰণ কুৰ্মী। বাইদেউ, আপোনাক আদিবাসী কল্যাণ পৰিষদে, কল্যাণ উন্নয়ন পৰিষদ, তেওঁলোকেও যথেষ্ট সহায় কৰিছিল নিশ্চয় আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত? হয় ছাৰ, মই আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ লগত জড়িত হৈ আছোঁ 2 মাহ ধৰি। তেওঁলোকৰ ক্লাছেছখিনি মই SPMত কৰি আছিলোঁ। তাৰ 2 মাহ ধৰি ক্লাছ কৰাৰ পাছত মই যিহেতু আগতে প্ৰিলিমছ আৰু মেইনছ দি থৈছিলোঁ, মেইনছৰ ৰিজাল্ট আহিলে, তাৰপৰা আপোনাৰ ইণ্টাৰভিউৰ যোনখিনি প্ৰিপেৰেশ্যন আছিলে, মোক আমাৰ আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল ফালৰ পৰা মই সেইখিনি সুবিধা পালোঁ, আৰু মই ভাবোঁ তেওঁলোকৰ যোনখিনি ছাপৰ্ট আছিলে সেইখিনি মোৰ আজি এই যাত্ৰাত মই আজি ছাকচেছ হ'ব পাৰিলোঁ। নিশ্চয়। আৰু SPMতো কেনেকুৱা SPMৰ ক'ৰ্চবোৰ? SPMৰ ক'ৰ্চবোৰ হয় ছাৰ, মই যিহেতু এইটো আমাৰ ফ্ৰী স্কলাৰশ্বিপ আছিলে, তো তেনেকৈ মই জড়িত হৈ আছিলোঁ, আৰু ক'ৰ্চখিনি যথেষ্ট ভাল। আমাৰ যোনখিনি ফেকাল্টি আছে তেওঁলোকে যথেষ্ট কষ্ট কৰে। তেওঁলোকে বিচাৰে যে ষ্টুডেণ্ট এটাৰ কেতিয়াও ডাউট এটা থাকিব নালাগে,
আৰু তেওঁলোকৰ কষ্ট দেখি আমি নিজেই এটা মটিভেট হৈ যাওঁ যে যদি ছাৰসকলে ইমান কষ্ট কৰিব পাৰে আমি নিশ্চয় পাৰিম তো তেওঁলোকৰ মানে এই জাৰ্ণিটোত মোৰ প্ৰতি কণ্ট্ৰিবিউশ্যন বহুত আছে নিশ্চয় বাইদেউ আৰু আপুনি মোক ছাৰ নামাতিব হয় দাদা মাতিব হয়। দাদা বুলি মাতিব হয়, হয়তো মই হয়। অকণমান আপোনাতকৈ ডাঙৰ হ'ম চাগে হয়। বয়সত ইয়াৰ পূৰ্বে মই সুধিব বিচাৰিছোঁ যেতিয়া পঢ়ি আছিলে সৰুতে বাগানৰ স্কুলতে যিহেতু আৰম্ভ হৈছিলে নহয় জানো মই আপোনাৰ চাবুৱাত মনফৰ্ড স্কুল আছে মনফৰ্ড স্কুল তাতে একদম সৰুৰ পৰা প্ৰাথমিক তাতে আৰম্ভ হয় কৰিছিল আৰু মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টবোৰ যদি অকণমান চুই যাব বিচাৰোঁ তেতিয়াহ'লে হয় মই মনফৰ্ড স্কুলত পঢ়িছিলোঁ ইংলিছ মিডিয়াম স্কুল আৰু তাতে মই 2011ত মেট্ৰিক পাছ কৰিছিলোঁ মোৰ পাৰ্চেণ্টেজ আপোনাৰ 78.8 আছিলে মই 5টা বিভাগত লেটাৰ পাবলৈ সক্ষম হৈছিলোঁ তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী মই লিটিল ফ্লাৱাৰ হাইস্কুল ডিব্ৰুগড় পৰা গ্ৰহণ কৰিলোঁ তাতে মোৰ 3টা ছাবজেক্টত লেটাৰ আছিলে তাৰপিছত BSc ডিগ্ৰী মই শিৱসাগৰ কলেজৰ পৰা পাছ কৰিছোঁ মোৰ এগ্ৰিগেট আপোনাৰ 76.6% আছিলে হয় ছাৰ আৰু আপোনাৰ ইংলিছ মিডিয়াম আছিলে হয় ইংলিছ মিডিয়াম আছিলে কেতিয়াও অসুবিধা হয় নাই ইমান ধুনীয়াকৈ আপুনি অসমীয়া কৈছে বা বাকীখিনি চলাই গৈছে হয় দাদা যিহেতু মই অসমৰ ছোৱালী আৰু মোৰ লগৰখিনি প্ৰায় অসমীয়া আৰু মই নিজে সমাজখিনিও অসমীয়া প্ৰায় আৰু চাহ বাগিচাত থকা সেইকাৰণে মোৰ এই ফ্লুৱেঞ্চি যোনটো কৈছে আপুনি মই সেই তাৰ পৰাই পাইছোঁ দাদা মা আৰু দেউতাই বাগানত কি কাম কৰিছিলে বেচিকেলি মা প্ৰথমে চাহ বাগিচাত পাত ছিঙিছিলে তাৰপাছত তেওঁক যোনটো আমাৰ ক্ৰেষ্ট হাউচ থাকে তাত CHB হিচাপে কৰিছিলে তাৰপাছত দেউতা আপোনাৰ LP স্কুলৰ হেডমাষ্টাৰ আছিল বাগিচাতে নাহতলী চাহ বাগিচাত আৰু দেউতাৰ পৰা শিক্ষাখিনি অলপ শিক্ষাৰ ক্ষেত্ৰৰ বস্তুখিনি দেউতাৰ পৰা নিশ্চয় আহিছে কাৰণ টিচাৰ আছিলে দেউতা হয় নিশ্চয় আহিছে তেওঁ নিজেই এজন বহুত কষ্ট কৰি মেট্ৰিক পাছ কৰিছিল তেওঁ গাঁৱৰ আছিল বহুত চিম্পল ফেমিলি বেকগ্ৰাউণ্ড আছিল মা আৰু দেউতাৰ তেওঁলোকে যোনখিনি কষ্টৰ আঁৰত তেওঁলোকে যোনখিনি সফলতা পাইছিল তো সেইখিনি সদায় আমাক কয় নিজৰ ষ্ট্ৰাগলখিনি আমাক সদায় শ্বেয়াৰ কৰে তো এই ষ্ট্ৰাগলখিনি আমি যিহেতু অলপ কমেই পাইছোঁ তেওঁলোকৰ পৰা তো সেইখিনি মানে তেওঁলোকে সদায় কয় যে তুমিও পাৰিবা আৰু তুমি কৰা আমি যি পাৰিম তোমাক দিম কিন্তু তুমি এদিন কষ্ট কৰা এদিন নিশ্চয় তুমি সফল হ'বা কিৰণ বাইদেউ ষ্ট্ৰাগল আছে মানে আমি সদায় আজি আপুনি ছাকচেছ হৈছে আপুনি APSCৰ 80 নম্বৰ ৰেংক তেওঁ লাভ কৰি পেলাই এছিষ্টেণ্ট একাউণ্টৰ পোষ্ট তেখেতে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বাইদেউ সফলতা লাভ কৰাৰ লগে লগে আপোনাক আমি মাতি আনিলোঁ আমি কথাখিনি জানিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ আঁৰত যথেষ্ট কষ্ট থাকে আৰু আমি কেতিয়াও বিফলতাৰ কথাই নাপাতো তো কষ্ট আৰু বিফলতা নিশ্চয় আহিছে কাৰণ এইটো আপোনাৰ থাৰ্ড এটেম্প হয় সেই কথাখিনি মোক অকণমান কৈ যাওক হয় মই 2021 চনত মই প্ৰথম APSC পৰীক্ষা দিছিলোঁ প্ৰথম পৰীক্ষা দিয়ে মোৰ প্ৰিলিমছ মেইনছ ক্লিয়াৰ হৈছিল তাৰপাছত মই ইণ্টাৰভিউ দিছিলোঁ ইণ্টাৰভিউত মই ক্লিয়াৰ কৰিব নোৱাৰিলোঁ তেতিয়া মই বহুত ডিপ্ৰেছ হৈ গৈছিলোঁ ডিম'টিভেট হৈ গৈছিলোঁ ষ্টিল আৰু মই ট্ৰাই কৰিলোঁ যে নেক্সট এটেম্প দিয়া যায় নেক্সট এটেম্প যেতিয়া দিলোঁ আকৌ মোৰ প্ৰিলিমছ মেইনছ ক্লিয়াৰ হ'ল ইণ্টাৰভিউত থাকি গ'ল তো তেতিয়া মানে মোৰ নিজৰ ওপৰত এটা ছেল্ফ ডাউট যোনটো আহি গৈছিল যে মই কষ্টখিনি যিহেতু মোৰ তেনেকৈ আগতে অলপ গাইডেঞ্চটো কম আছিল তো মই ভাবিছিলোঁ যে মই ভাল ৰাস্তাত গৈ আছোঁ নে মোৰ জাৰ্ণিটো কিবা এটা ভুল কৰি আছোঁ নে তো সেইটো ছেল্ফ ডাউট বহুতখিনি আহিছিল তাৰপিছত ঘৰৰ দাদা মা তেওঁলোকৰ উৎসাহ আৰু বাকী ছিনিয়ৰ্ছ আৰু দাদাসকলৰ ছাপৰ্টে মানে মোক ক'লে তুমি আৰু এবাৰ দিয়া কষ্ট কৰা 200% দিয়া আৰু নিশ্চয় তুমি চাবা ছাকচেছ হ'বা আৰু আজি মই আপোনালোকৰ ওচৰত আছোঁ দাদা মানে প্ৰথম এটেম্পত আমি ভাগৰি যাওঁ হয়নে নাপালে আমি হতাশাত আহি যাওঁ ছেকেণ্ড এটেম্পত অ'কে হৈ গ'ল থাৰ্ড এটেম্পটো কোনোবাই দিয়ে কোনোবাটো আছে ফিফথ এটেম্পটত তেওঁলোকে আমি এখন চিনেমাও চাইছিলোঁ ন 12 ফেইল সেইখন খুব মটিভেট কৰিছিলে আমাক গতিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মানে লাগি থকা যিটো মন সেইটো কেনেকৈ গোটাইছিলে আপুনি নিজক কেনেকৈ বুজাইছিলে মই এইটো এই শিক্ষাটো মই ঘৰতে দেখিছোঁ দেউতা নিজে এজন আমাৰ দেউতাৰ যোনখন স্কুল আছিলে সেইখন আপোনাৰ ধৰক 3 to 4 কিলোমিটাৰ দূৰত আছিলে তেওঁ সদায় ঘৰৰ পৰা চাইকেল মাৰি যায় স্কুল মানে আপোনাৰ তেওঁ বয়স হৈছিল ষ্টিল তেওঁ যদি সেইটো কষ্ট কৰিব পাৰে মইতো পঢ়িবহে লাগিব তো তেওঁলোকৰ কষ্ট ঘৰত যোনখিনি দেখিছোঁ মই পঢ়া সময়ত মায়ে সদায় ছাপোৰ্ট কৰে মোক কেতিয়াও মানে পাকঘৰৰ কাম কৰিব নিদিয়ে তো তেওঁলোকৰ যোনখিনি কষ্ট সেইটোৱে মোক বহুতখিনি মটিভেট কৰিছিলে আৰু বাকী কষ্ট আছে যিহেতু মই ফাইনেন্সিয়েলি অলপ আমাৰ বেকগ্ৰাউণ্ডটো উইক হয় তো মোৰ এইটোৱে আছিলে যে
APSC is only the last option to uplift my family in the community. Definitely. So I had only this last option. So মই ভাবিলোঁ যে এই অপশ্যনটো মই ডেফিনেটলি মানে এইটো এচিভ কৰিবই লাগিব সেইখিনি মানে ষ্ট্ৰাগলখিনি আজি মই ভাবোঁ যে সেই ষ্ট্ৰাগল থকাৰ কাৰণে আজি মই এইটো ক্লিয়াৰ কৰিব পাৰিছোঁ মই সেই ষ্ট্ৰাগল দিছে ভগৱানে মই তাৰ কাৰণে বহুত গ্ৰেটফুল আৰু থেংকফুল ৱাও আপুনি চাকৰি কৰি আছিলে 3 মাহমান ন হয় কিহত কৰি আছিলে মই প্ৰাইভেট স্কুল এখনৰ লগত জড়িত হৈ আছিলোঁ যোৱা বছৰ আৰু এক্সামৰ কাৰণে মই সেইটো মাজতে এৰিবলগীয়া হ'ল অ'কে মই আপুনি যিহেতু কৈছে ন টি ট্ৰাইবছ বা আমাৰ চাহ জনজাতিৰ লোকসকলক আমি সদায় কৈ থাকোঁ ন তেওঁলোক অকণমান পিছপৰা তেওঁলোকে অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি আছে চৰকাৰেও তেওঁলোকক বৰ বেছি সহযোগিতা কৰা নাই কিন্তু শেহতীয়াকৈ আমি অলপ দিনৰ পৰা দেখিছোঁ প্ৰায় 10 বছৰমানৰ পৰা দেখিছোঁ তেওঁলোক উঠি আহিছে পঢ়া শুনা কৰিছে আৰু তেওঁলোকে দেখুৱাই দিছে যে আমিও পাৰোঁ আৰু আমিও সমাজত এখন বিশেষ আসন দখল কৰিব পাৰোঁ তাৰ উদাহৰণ আপুনিয়ে হয় যিহেতু আপুনি কৈছে যে আমাৰ অকণমান আৰ্থিকভাৱে আমি টনকিয়াল নাছিলোঁ এতিয়াও যদি আমি চাওঁ চাহ বাগিচাত যিসকলে চাহপাত তুলি আছে যেতিয়া চাহ বাগানলৈ সোমাই যাওঁ বহুত ক্ষেত্ৰত বহুত মানে যিখিনি পাব লাগে বহুত নাপায় তেওঁলোকে তো আপুনি সেই মনটো নিশ্চয় আপুনি গম পাইছিল বা সেই ফিলটো আপুনি কৰিছিলে কিমান অভাৱ আছিল কওক আপোনালোক ঘৰখনৰ কথাই কওক বা আপোনাৰ ওচৰে পাজৰে যিসকল আছিলে তেওঁলোকৰ অভাৱো আপুনি দেখিছে কিমান অভাৱত থাকি এই সফলতা বিভিন্নজনে পাইছে হয় অভাৱটো বহুতখিনি আছিলে আমাৰ যিহেতু যেনেকৈ আপোনাৰ ৰাস্তাই ধৰক কেঁচা ৰাস্তা বহুত অসুবিধা হয় বাৰিষা দিনত বোকা হয় গাড়ী সাধাৰণ এম্বুলেঞ্চ এটা সোমাবলৈও বহুতখিনি প্ৰব্লেম হয় সেইটো দেখিছোঁ আৰু আপোনাৰ এতিয়া যোনখিনি মোৰ মেটেৰিয়েলছেই হওক আমি যিহেতু অলপ ভিতৰ অঞ্চলৰ হয় সেইখিনি পাবলৈও বহুতখিনি কষ্ট হৈছিল কিতাপেই হওক বা যিকোনো এটা বস্তু যদি কিনিব যাওঁ সেইখিনি প্ৰব্লেম হৈছিল দাদা আৰু মই এইটো ক'ব বিচাৰিছোঁ এতিয়া আমাৰ জনগোষ্ঠীৰ মানুহখিনি বহুতখিনি ওলাই আহিছে আৰু সেইটো নিশ্চয় সময় লাগিব কিন্তু মই ভাবোঁ মোৰ বিশ্বাস যে মোৰ নিচিনা আৰু 10জন ওলাই আহিব আৰু এদিন আমাৰ সমাজখন আগবাঢ়ি যাব নিশ্চয় আৰু লাহে লাহে হৈছে এইটো ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ হৈ গৈ আছে আৰু যেতিয়া চাহ জনজাতিৰ পৰা এনেধৰণে বিভিন্নজন ওলাই আহিব সমাজত যেতিয়া ডাঙৰ ডাঙৰ আসনসমূহ তেওঁলোকে গ্ৰহণ কৰিব তেতিয়াই পৰিৱৰ্তন আহিব আল্টিমেটলি বাইদেউ মই এতিয়া গুচি যাওঁ ইণ্টাৰভিউৰ সময়লৈ মোৰ জানিব মন যায় একচুৱেলি ৰিটেনটো সকলোৱে দি দিয়ে অৰেল দি দিলে কিন্তু ইণ্টাৰভিউ যিদিনা হয় সেইদিনা আপুনি কেনেধৰণে গৈছিলে কেনেধৰণে সাজি কাচি গৈছিলে কি পিন্ধি গৈছিলে আৰু মনত কি ভাৱ আছিলে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে ইণ্টাৰভিউত সেই কথাখিনি অকণমান মোক বৰ্ণনা কৰক হয় মোৰ ইণ্টাৰভিউ আপোনাৰ 26 নৱেম্বৰত হৈ গৈছে আৰু মায়ে মনত পেলাই দিছে 25 নৱেম্বৰত হৈ গৈছিল তাৰপাছত মই ৰাতিপুৱা উঠিলোঁ মই ড্ৰেছযোৰ আগতে এনেকুৱা নহয় যে মই নতুন কাপোৰযোৰ পিন্ধি গৈছোঁ কাৰণ এনেকুৱা কোৱা হয় যে নতুন কাপোৰটো পিন্ধিলে অলপ আনকমফৰ্টেবলো ফিল হোৱা যায় তো এনেকুৱা এযোৰ কাপোৰ পিন্ধিব লাগে যোনটো নেকি আপুনি কমফৰ্টেবল যে ছেকেণ্ড টাইম সেইটো কাপোৰ পিন্ধিছে যাতে আপোনাৰ সেইদিনা আপুনি ফুল্লি কমফৰ্টেবল হওক কাপোৰ বা চেণ্ডেলে হওক সেইখিনি ডিষ্ট্ৰেক্ট কৰিব নালাগে আপোনাৰ একেবাৰে নতুন পিন্ধিব নালাগে আগতে 2-3 বাৰ পিন্ধা হ'লেও পৰিপাটি হ'ব লাগে নিজৰ কমফৰ্টৰ কাৰণে আৰু মই চাদৰ মেখেলা এযোৰ পিন্ধি গৈছিলোঁ ওপৰ ব্লেজাৰ আছিল নাছিল ছাৰ কমপ্লিট একদম চাদৰ মেখেলা চাদৰ এযোৰ পিন্ধি গৈছিলোঁ মোৰ কি কালাৰ আছিলে ছাৰ মুগা কালাৰ আছিলে তাৰপিছত ছাৰ মোৰ ইণ্টাৰভিউ আপোনাৰ পাছবেলা আছে দাদা ইণ্টাৰভিউ মোৰ পাছবেলা আছে মোৰ পেনেলত মেজৰ ৰিটায়াৰ্ড ভাস্কৰ কলিতা ছাৰ আছিল হয় তেওঁৰ লগত আৰু দুগৰাকী আছে ইণ্টাৰভিউৰ মোৰ প্ৰথমে কুৱেশ্যনটো হৈছিল যিহেতু মই ডিব্ৰুগড়ৰ হয় তো তেওঁলোকে মোক ডিব্ৰুগড় কুৱেশ্যন সুধিছিল যেনেকুৱা আপোনাৰ ডিব্ৰুগড় কিহৰ কাৰণে মানে ফেমাছ বা হোৱাই ডিব্ৰুগড় ইজ ন'ন এজ ওৱান অফ দ্য ৰিচেষ্ট ষ্টেট অফ আছাম ইংলিছত সুধিছিলে নে আছামিজত অসমীয়া ইংলিছ দাদা মিক্স আছিলে আপুনি কি ক'লে মই প্ৰথম আনচাৰ যিহেতু আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত বহুতখিনি চাহ বাগিচা আছে সেই আনচাৰটো দিলোঁ আৰু আমাৰ অইল ইণ্ডাষ্ট্ৰি যোনটো হেডকোৱাৰ্টাৰ্ছ দুলীয়াজানত আছে সেইটো ক'লোঁ তাৰপিছত কুৱেশ্যন মোৰ যিহেতু মই চাহ বাগিচাৰ হয় তেওঁলোকৰ কুৱেশ্যনটো চাহ বাগিচাৰ ওপৰত আহিল আৰু মোক স্মল টি গ্ৰ'ৱাৰ্ছৰ কথা সুধিছিল আৰু তেওঁলোকৰ যোনখিনি চাহ উদ্যোগ আৰু সেইখিনি মানে কেনেকৈ ইম্পেক্ট কৰিছে আমাৰ অসম ইকনমিৰ তো সেইখিনি কথা সুধিলে আৰু তাৰ চলিউশ্যনছ তুমি কি ভাবা সেইখিনি সুধিলে দাদা টোটেল কিমানটামান কুৱেশ্যন সোধে
10-15টামান হৈ যায় আৰু কুৱেশ্যনবোৰ ৰিলেট থাকে ন ইটোৰ লগত সিটো সিটোৰ লগত সিটো আৰু আপোনাৰ বেকগ্ৰাউণ্ড চাই পেলাই তেওঁলোকে কুৱেশ্যনবিলাক হয় হয় অ'কে আৰু আপোনাক একাউণ্ট যিহেতু আপুনি এছিষ্টেণ্ট একাউণ্টৰ পোষ্ট আপুনি পালে এই পোষ্টটোৰ কাৰণে আপুনি যিহেতু ৰেংক আপোনাৰ 80 হৈ গ'ল গতিকে ইয়াৰ কাৰণে আপুনি এছিষ্টেণ্ট একাউণ্টৰ কাৰণে আপোনাৰ ছাবজেক্ট কি আছিলে বা আপুনি সেইটো মেইনলি মেনশ্যন কৰিছিলে নহয় ছাবজেক্টখিনি গোটেইখিনি একেই থাকে আমাৰ প্ৰিফাৰেঞ্চৰ মতে পষ্টখিনি দিয়া হয় মোৰ প্ৰিফাৰেঞ্চ ACS আছিলে তাৰপিছত APS পাছত একাউণ্টছ অফিচাৰ আছিলে অ'কে চ' সেয়া হৈছে কিৰণ কুৰ্মী বাইদেউৰ কাহিনী বাইদেউ কেনেকৈ পঢ়িছিলে এতিয়া মই সেইটোলৈ যাম বহুতে সোধে এইটো নৰ্মেল কুৱেশ্যন কিমান ঘণ্টা পঢ়িছিলা কেনেকৈ পঢ়িছিলা মই আপোনাক এইটো সুধিব বিচাৰিছোঁ কেনেকৈ পঢ়িছিলে আপুনি পঢ়াৰ ষ্টাইলটো আপোনাৰ কেনেকুৱা আছিলে মোৰ 2019 চনৰ পৰা মই জড়িত হৈ আছিলোঁ প্ৰিপেৰেশ্যনত মই প্ৰথম এটেম্পটত কিছুমান ভুল কৰিছিলোঁ যিহেতু মোৰ তেনেকুৱা বিশেষকৈ টাইম টেবল একো বনোৱা নাছিলোঁ ষ্ট্ৰেটেজি নাছিলে সেইখিনি মই যেতিয়া ফেইলিয়াৰ ফেচ কৰিলোঁ তাৰ নেক্সট এটেম্পটত মই সেইখিনি কাৰেক্ট কৰিলোঁ যেনে আপুনি টাইম টেবল থকাটো বহুত জৰুৰী হয় কাৰণ আমি টাইম টেবল নাথাকিলে আমি নিজে গম নাপাওঁ আমি ক'ত গৈ আছোঁ আৰু ষ্ট্ৰেটেজি এটা থকা বহুতেই ইম্পৰ্টেণ্ট উইদাউট ষ্ট্ৰেটেজি মানে আমাৰ ভিজনটো ক্লিয়াৰ নহয় তো ষ্ট্ৰেটেজি প্লাছ টাইম টেবল ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু তাৰ লগত ডিচিপ্লিন ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ আমাক সদায় কোনোৱে ক'ব নাহে যে তুমি পঢ়া সেইটো আমাৰ নিজৰ কৰ্তব্য আৰু সদায় আমি সেই ডিচিপ্লিন পাৰ্চিভিয়াৰেঞ্চ আৰু হাৰ্ডৱৰ্ক এই তিনিটা বস্তু বহুত ইম্পৰ্টেণ্ট আৰু মই এইখিনি কৰিছিলোঁ আৰু আজি ছাকচেছ হ'বলৈ সক্ষম হৈছোঁ ৰাতি পঢ়ে নে দিনত পঢ়ে নে এনি যেতিয়া মন যায় তেতিয়া পঢ়ে না মই মৰ্ণিং পাৰ্চন হয় মই 5 to 5:30 উঠি যাওঁ সদায় আৰু মোৰ 10:30, 11লৈকে মই আৰু এইটো নহয় যে অকল পঢ়ি থাকিব লাগে ৰেষ্টটো এনাফ ল'ব লাগিব মই নিজেও এক্সাৰচাইজ কৰিছিলোঁ যিকোনো এটা ফিজিকেল এক্টিভিটি কৰিব পাৰে আপুনি য়োগা হওক এক্সাৰচাইজ হওক মানে আমি যিহেতু ভাগৰি যাওঁ তাৰ মাজৰখিনি মানে এটা নিজৰ কাৰণে সময় উলিয়াব লাগে আৰু শ্লিপ ইজ ভেৰি ইম্পৰ্টেণ্ট 7 ঘণ্টা হ'বই লাগিব আপুনি মেডিটেশ্যন কৰিছিলোঁ মেডিটেশ্যন কৰিলে ব্ৰেইনৰ মানে নিজকে কেনেকুৱা লাগিলে যিহেতু বহুতখিনি ষ্ট্ৰেছ চলি থাকে আমাৰ মাইণ্ডত যে এইটো আমি পাৰিম নে নোৱাৰিম ছাকচেছ হ'ব নাই ফেমিলি এটা এক্সট্ৰা ষ্ট্ৰেছটো লোৱা যায় তো সেইখিনি মই নিজেই ফেচ কৰি আছিলোঁ তাৰপাছত মেডিটেশ্যন যেতিয়াবা কৰিব ল'লোঁ তেতিয়াবা নিজৰ অলপ মানে মাইণ্ডটো অলপ কণ্ট্ৰল কৰিবলৈ পাৰিলোঁ আৰু নিজৰ এটা পিচফুল ষ্টেটত যোৱা যায় অলপ দেৰি হ'লেও মানে মই ছাজেষ্ট কৰোঁ মই ফাৰ্ষ্ট দুটা এটেম্পটত মই মেডিটেশ্যন একদম কৰা নাছিলোঁ কাৰণ কিনো হ'ব মেডিটেশ্যন কৰি কিন্তু থাৰ্ড এটেম্পটত মই যেতিয়াবা মেডিটেশ্যন কৰিব ল'লোঁ তেতিয়া মানে সেই ষ্ট্ৰেছবোৰ বহুত কমকৈ আহে আৰু ষ্ট্ৰেছ আহিলেও নিজকে এইটো বুজাওঁ যে ষ্ট্ৰেছ ল'লেতো এইটো চলিউশ্যন নহ'ব আমি নিজৰ মাইণ্ডটো কাম থ'ব লাগিব আৰু কামখিনি কৰি যাব লাগিব অ'কে বাইদেউ মোক আৰু এটা কথা কওক শ্বাহৰুখ খানৰ এটা ডাইলগ আছে আগাৰ তুম আসমান তক ঝালান নাহি মাৰোগে তো তুম 10 মাইল তক ভি নাহি পহুঁচ পাওগে ভুল হৈছে বাৰু হিন্দী কোৱাটো তো আপোনাৰ যিটো টাৰ্গেট আছিল টাৰ্গেটটো কিমান আছিল আৰু আপুনি হয়তো টাৰ্গেট 1 আছিল সেইকাৰণে আপুনি 80 ৰেংক পালে তথাপি মই সুধিছোঁ টাৰ্গেট কিমান থাকিলে আৰু আমি কিমান পাব পাৰোঁ টাৰ্গেট আমি সদায় ৰেংক 1 মেনিফেষ্ট কৰিব লাগিব কাৰণ মেনিফেষ্ট কৰাত আমাৰ একো নাযায় আমি সেই মেনিফেষ্ট যদি কৰিব পাৰোঁ সেই সাহসটো লাগিব কাৰণ মই নিজেও পৰা নাছিলোঁ মেনিফেষ্ট কৰিবলৈ কিন্তু মোক ছিনিয়ৰ কেইজনে ক'লে যে মেনিফেষ্ট কৰাত কি আছে পজিটিভিটি তুমি যদি নিজকে ৰেংক 1 ভাবা তুমি নিশ্চয় তাৰ ওচৰা-ওচৰি কিবা পাবাই তো মই নিজে মেনিফেষ্ট কৰিছিলোঁ মই হ'ব পাৰে ৰেংক 1 বা টপ 10ত পাবলৈ সক্ষম নহ'লোঁ কিন্তু মই সেই পজিটিভিটি আৰু মেনিফেষ্টেশ্যন বহুত ইম্পৰ্টেণ্ট হয় দাদা মেনিফেষ্টেশ্যনৰ কথা আহিলে আপুনি মেনিফেষ্টেশ্যন কৰে বা আপুনি কাক বিশ্বাস কৰে ইউনিভাৰ্চক বিশ্বাস কৰে গডক বিশ্বাস কৰে নে আপুনি এটা বিশেষ পাৱাৰক বিশ্বাস কৰে মই ইউনিভাৰ্চক বিশ্বাস কৰোঁ কাৰণ আমি যি ভাবোঁ যি মেনিফেষ্ট কৰোঁ সেইখিনিয়ে হয় যিহেতু এইটো এটেম্পটত মই বিশ্বাস কৰিছোঁ কাৰণ মই নিজে সদায় ডায়েৰী লিখিছিলোঁ ডায়েৰী লিখাটো মোৰ কাৰণে বহুত হেল্প কৰিলে কাৰণ সদায় এনেকুৱা লগ নাছিলে বা চব কথা মা দেউতাৰ লগতো শ্বেয়াৰ কৰিব নোৱাৰোঁ তো মই সদায় ডায়েৰী লিখিছিলোঁ আৰু তাতে মই সদায় মেনিফেষ্টেশ্যন মোৰ এটা লিষ্ট আছিলে মই এইখিনি কৰিম আৰু এইটো বছৰত মই ক্লিয়াৰ কৰিয়ে এৰিম তো সেইখিনি আজি মোৰ নিজে লিখা ডায়েৰীখন মোৰ পঢ়ি নিজেই ভাল লাগিছে দাদা এতিয়া কণ্টিনিউ কৰিব হয় নিশ্চয় কৰিম এইটো এটা খুব ভাল নেচাৰ ন ডায়েৰী লিখাটো তাৰপিছতে আহিলোঁ যিদিনা আপুনি ৰিটেনৰ কাৰণে গৈছিলে
ইণ্টাৰভিউৰ কথাটো আমি পাতিলোঁ ৰিটেনৰ কাৰণে যাওঁতে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হয় বা ওচৰত কোন থাকে কেনেকৈ বহিবলৈ দিয়ে কি নিবলৈ দিয়ে আৰু সেই বস্তুখিনি মোক অকণমান কৈ দিয়ক মোৰ ৰিটেনটো আপোনাৰ বামুণী মৈদানত হৈছিল গুৱাহাটী কলেজ হয় জুলাই মাহত হৈছিল 3 দিনৰ পৰ্যায় হয় এক্সামৰ আমি নিজৰ এডমিট কাৰ্ড লৈ যাব লাগে এইবাৰ যিহেতু বহুতেই বেছি গৰম আছিল তো পানী তেওঁলোক এলাউড কৰিছিল আৰু যিকোনো বল পেন ব্লু অৰ ব্লেক বল পেন ইংক আৰু জেল পেন এলাউড নাই আৰু সেয়া 3 ঘণ্টাৰ পৰীক্ষা হয় আগবেলা 3 ঘণ্টা পাছবেলা 3 ঘণ্টা তেনেকৈ আপোনাৰ 3 দিন হয় 3 দিন কণ্টিনিউৱাছলি 3 9 ঘণ্টা হয় আপোনাৰ 18 আৱাৰ্ছ 18 আৱাৰ্ছ হয় বেক টু বেক 18 আৱাৰ্ছ পৰীক্ষা আৰু বহিবলৈ কেনেকৈ দিয়ে তাত বহিবলৈ বেঞ্চ এখন থাকে তাতে বুজিছোঁ কাষত দুজন ষ্টুডেণ্ট থাকে এটা মূৰত এজন অ'কে আৰু চবৰে প্ৰশ্ন কাকত বেলেগ বেলেগ হয় প্ৰশ্ন কাকত একে থাকে হয় আৰু টিচাৰ যিবিলাক স্কুটিনি থাকে তেওঁলোক এনি টাইম ঘূৰি ফুৰে কোনো ইজনক সিজনক সুধিব নোৱাৰে নাই তেনেকুৱা সময়ো নাই দাদা চবেই নিজৰ লগতে ব্যস্ত হৈ থাকে যিহেতু বহুতখিনি লিখিব লাগে আমি আৰু 250 মাৰ্কছত 3 ঘণ্টাত লিখিব লাগে তো তেনেকৈ মানে কাৰোবাৰ এইফালে চাবলৈও মানে সময় নাই মেইনছত এনেই মই জানিবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোককো সেই পৰিৱেশটো যাতে ক্ৰিয়েট হয় তাকে ভাবি আছোঁ সচৰাচৰ আমাৰ পৰীক্ষা দিবলৈ গ'লে মায়ে আমাক দৈ খুৱাই পঠিয়ায় দৈ আৰু চেনি খুৱাই পঠিয়ায় আপোনাক কি খুৱাই পঠিয়ায় মই যিহেতু হোষ্টেলৰ পৰা দিছিলোঁ মা নাছিলে তেতিয়া মই তেনেকৈ একো খোৱা নাছিলোঁ কিন্তু চকলেট এটা থৈছিলোঁ লগতে নিজৰ মাইণ্ডটোক ঠাণ্ডা কৰি থ'বলৈ আৰু ভালকৈ মই ব্ৰেকফাষ্টটো মই ভালকৈ কৰি গৈছিলোঁ যিহেতু বহুতেই গৰম আছিলে মই এনেকুৱা দেখিছোঁ কিছুমানে ব্ৰেকফাষ্ট মানে টেনশ্যনত স্কিপ কৰি গৈছে যিহেতু কেতিয়াও কৰিব নালাগে নহ'লে পেটত কুৰকুৰ হৈ থাকিব মনৰ পৰা বস্তু ওলাই যাব হয় যিহেতু দুবেলা এক্সাম হয় দুবেলাৰ কাৰণে আমাৰ ষ্ট্ৰেংথটো বহুত জৰুৰী তো সেই ব্ৰেকফাষ্ট স্কিপ কেতিয়াও কৰিব নালাগে আৰু মানে এডুকেট এমাউণ্ট অফ পানী খাই থাকিব লাগে আৰু টোপনিটো মাৰিবলৈ 7 ঘণ্টা বাইদেউ ছ'চিয়েল মিডিয়াই কেনেকৈ হেল্প কৰিছিলে নিউজ পেপাৰ হওক টেলিভিশ্যন হওক বা ছ'চিয়েল মিডিয়া ইউজ কৰিছিলে বা মোবাইলটো আমি আঁতৰাই থ'ব লাগেনে নে মোবাইলৰ পৰা আমি কিছুমান বস্তু শিকিবও পাৰোঁ হয় মই মোবাইলৰ পৰা বহুতখিনি সহায় পাইছিলোঁ যেনেকৈ আপোনাৰ ইউটিউবতে হওক কিছুমান নিউজ পেপাৰ এনালাইচিছ চাইছিলোঁ মই আৰু টেলিগ্ৰাম চেনেলটো বহুত ইম্পৰ্টেণ্ট কাৰণ আপোনাৰ বহুতখিনি মেটেৰিয়েলছ তাত পোৱা যায় সেইখিনি মই ভাবোঁ যে মোবাইলৰ যোনটো আমি ৰাইট ইউজ যদি কৰিব জানো নিশ্চয় এইটো এজন এক্সপেৰিয়েণ্টক হেল্প কৰিব আৰু মই তাৰে এটা উদাহৰণ অ'কে এইটো বেছি দীঘলীয়া নকৰিম আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুতে কয় ন APSC ক্লিয়াৰ কৰাৰ পিছত যেতিয়া আপুনি নিজৰ আসনখনত বহাৰ পিছত আজিকালি সেইখিনি বহুত কমিছে কৰাপশ্যন কমিছে আপোনাৰ টেবুলৰ তলেৰে ধন দিয়া এইবিলাক বহুতখিনি কমিছে মোৰ আপোনাৰ ওপৰত এটা প্ৰশ্ন এইটোৱে থাকিব যেতিয়া আপোনাৰ ওচৰলৈ কোনোবা এজন ব্যক্তি যাব সাধাৰণ এজন জনতা যাব আপোনাৰ প্ৰথম মটিভ কি থাকিব তেওঁৰ ওপৰত আৰু এখন নিশ্চয় হাঁহিমুখীয়া মুখেৰে তেখেতক স্বাগতম জনাব আৰু তেখেতে যিটো কাৰ্য লৈ আহিব আপোনাৰ ওচৰলৈ আপুনি কেনেধৰণে সেইটো পৰিচালনা কৰিম বুলি মেণ্টেলি প্ৰিপেয়াৰ হৈছে মই ভাবোঁ তেওঁলোকে মই যিহেতু এতিয়া পাব্লিক ছাৰ্ভেণ্ট নিশ্চয় তো তেওঁলোকৰ মই প্ৰব্লেমখিনি শুনিম আৰু মই যিমানখিনি পাৰিম মোৰ ফালৰ পৰা চেষ্টা কৰিম তেওঁলোকৰ যিখিনি সমস্যা থাকে সেইখিনি সমাধান কৰিবলৈ অ'কে চ' বেছি দীঘলীয়া নকৰোঁ এয়া আছিল কিৰণ কুৰ্মী বাইদেউ আৰু চাহ জনজাতিৰ পৰা তেখেতে পঢ়া শুনা কৰি খুব চাহ বাগানৰ মাজত থাকি পিতৃ শিক্ষক আছিল মাতৃ প্ৰথমে চাহ বাগিচাত পাত তুলিছিলে তাৰ পিছলৈ তেখেতে ক্ৰেছত কাম কৰিছিলে আৰু তেনেকৈ আহি ডিব্ৰুগড়ৰ এখন চাহ বাগিচাৰ পৰা পঢ়া শুনা কৰি হোষ্টেলত থাকি আজি APSCৰ 80 ৰেংক লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে এছিষ্টেণ্ট একাউণ্টেণ্ট হিচাপে জইন কৰিব কিছুদিনৰ পিছতে খুব ধুনীয়া যাত্ৰা তেখেতৰ আৰু এই যাত্ৰাৰ কথাখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ শেষত বাইদেউ আপোনালোকৰ ট্ৰাইবছৰ পৰা বা যিসকলে নতুনকৈ লাগি আছে আমি পৰহি SPMত গৈছিলোঁ তাতো আহিলে বহুতে আহিছে আহি চকৰদা আপোনাৰ ইণ্টাৰভিউবিলাক চাওঁ ময়ূৰ আহিছিলে ময়ূৰ হাজৰিকা সিও আহিছিলে আমাৰ লগত কথা পাতি গ'ল ইয়াৰ আগৰ বছৰ তো তেনেকৈ APSC ক্লিয়াৰ কৰা মই বহুতৰ লগত কথা পাতোঁ আৰু সেইসমূহ ইণ্টাৰভিউ তেওঁলোকে চায় আৰু মই ভাবোঁ এই ইণ্টাৰভিউটোৰ পৰা যিসকলে নতুনকৈ পঢ়ি আছে তেওঁলোকক কি কৈ থৈ যাব আপুনি কিবা এটা কৈ থৈ যাওক যাতে তেওঁলোকে অনুপ্ৰেৰণা পায় হয় মোৰ ফালৰ পৰা এটাই মেছেজ থাকিব যে নাথিং ইজ ইম্পচিবল আৰু হাৰ্ডৱৰ্ক ইজ দ্য কি মই নিজে বহুত কষ্ট কৰিছিলোঁ মই নিজে এভাৰেজ ষ্টুডেণ্ট আছিলোঁ যোনখিনি মোৰ স্কুলৰ ৰিজাল্টৰ
যোনখিনি ছাকচেছ হয় সেইখিনি মই কষ্ট কৰিহে পাইছোঁ আৰু ফেমিলি বেকগ্ৰাউণ্ড এনেকুৱাও নহয় যে মানে কোনোবা গভৰ্ণমেণ্ট চাকৰিয়াল বা তেওঁলোক জেনেটিকেলি যোনটো এটা থাকে জিন্সত আছে চোকা হ'বই সেইটো আমাৰ কোনো ধৰণে নাছিলে দেউতা নিজে মেট্ৰিক পাছ মা ক্লাছ 7লৈকেহে পঢ়া তো তেনেকৈ মানে মই যোনখিনি এতিয়া পাইছোঁ কষ্টৰে পাইছোঁ তো সেই হাৰ্ডৱৰ্ক ইজ দ্য কি কষ্ট কৰিলে নিশ্চয় এদিন ছাকচেছ হ'ব আৰু শ্বৰ্টকাট নাই ছাকচেছৰ শ্বৰ্টকাট একো হ'বই নোৱাৰে নাই বাইদেউ আপোনাক ভয় কিহলৈ লাগে এনে নৰ্মেল সুধিছোঁ আৰু এইকেইটা নৰ্মেল কুৱেশ্যন কিহত ভয় লাগে দাদা আগতে মোক ফেইলিয়াৰৰ পৰা ভয় লাগিছিল যিহেতু মই দুবাৰকৈ বেয়া কৰিছোঁ ইণ্টাৰভিউত পিলাৰ অফ ছাকচেছ হয় এতিয়া পিলাৰ অফ ছাকচেছ হ'ল এতিয়া ভয় নাই কিন্তু এতিয়া তেনেকুৱা ভয় নাই নিশ্চয় কি খাই ভাল পায় মই থলুৱা খাদ্য অসমৰ ভাত এনেকৈ খাৰ আলু পিটিকা মাছ তেনেকৈ তাত আৰু লাইফটোক কেনেকৈ চাই ভাল পায় মানে জীৱনটো মানে বহুত ধৰণৰ ছাকচেছ মানে লাক্সাৰী ছাকচেছ মানে টকা পইচা ছাকচেছ মানে সকলোফালে কেৱল মাত্ৰ ফূৰ্তি তো আপুনি কেনেকৈ ভাবে যে লাইফ কেনেকুৱা বুলি ভাবে মই লাইফটো মেটেৰিয়েলিষ্টিক মোৰ কাৰণে একদমেই নহয় মই মেটেৰিয়েলিজম ফালে কেতিয়াও নাযাওঁ মোৰ কাৰণে যিমানখিনি আছে মই সেইটোতে সন্তুষ্ট হৈ থাকোঁ মই সেইটোতে সুখী আৰু মই এতিয়া যিহেতু এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হিচাপে মই ছিলেক্টেড হৈছোঁ মই ভাবোঁ যে মোৰ সমাজখনৰ কাৰণে মোৰ বাগিচাখনৰ কাৰণে নিজৰ জনগোষ্ঠীৰ কাৰণে নিশ্চয় কিবা এটা যদি কৰিব পাৰিম আৰু কৰোঁ মোৰ নিজৰে ভাল লাগিব আৰু সেয়াই দাদা তো বিদায় লওঁ আজিলে কেনেকুৱা লাগিলে এবাৰ কৈ যাওক ইয়ালৈ আহি পেলাই দাদা কুৱেশ্যনবোৰ ঠিকে আছিল হয় ভাল লাগিলে কথা পাতি আপোনালোকে প্ৰথমবাৰ আপোনাক মই লগ পাইছোঁ তেনেকৈ ভাল লাগিল ধন্যবাদ আপোনাৰ ভাল হওক সেইটোৱে আশা কৰিছোঁ আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিলে আকৌ এবাৰ শেষত কৈছোঁ এয়া আছিল কিৰণ কুৰ্মী বাইদেউ আৰু তেখেতে APSC এবাৰ ক্লিয়াৰ কৰিছে আৰু তেখেতে এছিষ্টেণ্ট একাউণ্টেণ্ট হিচাপে যোগদান কৰিব আৰু তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে চাহ বাগানৰ ভিতৰে অনুষ্ঠানটো যাওক আৰু গৰ্ব কৰক কিৰণ কুৰ্মী বাইদেউক লৈ পেলাই যাতে চাহ বাগানৰ ভিতৰত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকো ওলাই আহক আৰু শেষত মই ক'ব লাগিব আদিবাসী কল্যাণ উন্নয়ন পৰিষদ তেওঁলোকৰ জৰিয়তে তেওঁলোকে ইতিমধ্যে প্ৰায় 50ৰ পৰা 100জন ছাত্ৰ ছাত্ৰীক চাহ বাগিচাৰ পৰা তুলি আনি SPMত ফ্ৰীতে কোচিং কৰাবলৈ চেষ্টা কৰিছে গতিকে সেই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰক আৰু সফলতা লাভ কৰক এইখিনিয়ে কৈ পেলাই বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ থেংক ইউ